দেখিছে সব চাকৰি নামত তোলা টকা, বাকীটো একো স্কিমে নাছিলে। আজি আপোনালোকে চিন্তা কৰক, বিজেপি চৰকাৰৰ দিনত 1.5 লাখ চৰকাৰী চাকৰি আমি দিছো। মই বাকী একো নকওঁ, মাত্ৰ 1 লাখ কৰি খুজিলেও মোৰ ঘৰত 1500 কোটি টকা আহিলেতেন নাই। কিন্তু আপোনালোকে কওক, কোনবা ল'ৰাক চাকৰি দি আমি তামোল এখনো খাইছে নেকি? কওক, কোনোবাই তামোল এখনো দিছে নেকি? কেইদিনমান আগতে আমি বিধানসভাত এখন ৰিপৰ্ট পালো, জাষ্টিছ বিপ্লৱ শৰ্মা কমিটি ৰিপৰ্ট। APSCত হোৱা দুৰ্নীতি, টকা কিমান লৈছে তো লিখাই আছে 1 কোটি 1.5 কোটি। সেইটো ডাঙৰ কথা নহয়। ৰিপৰ্টত এটা ডাঙৰ কথা লিখা আছে যে চৰকাৰী চাকৰি পাবলৈ কংগ্ৰেছৰ দিনত আমাৰ ছোৱালীসকলে নাভাবা নিচিন্তা কামো কৰিবলগীয়া হৈছে। তাতকৈ দুখৰ কথা কিবা থাকিব পাৰে নেকি? এই জয়মতী মূলা গাভৰুৰ অসমত যদি চৰকাৰী চাকৰি ল'বলৈ ছোৱালীৰ ওপৰত অত্যাচাৰ কৰা হয়, শাৰীৰিক মানসিক, তাক কোনোবা অসমীয়া মানুহে স্বীকাৰ কৰিব পাৰিব নেকি? এইবোৰ মই কোৱা কথা নহয়, ন্যায়াধীশৰ ৰিপৰ্টত এই কথা ইনক্লুড কৰিছে। তাৰমানে আপোনালোকে চিন্তা কৰক, মাটিৰ দালাল, থালান দালাল, চাকৰি দালাল কংগ্ৰেছৰ দিনত ক'ত কি নাছিল। চিন্তা কৰক, মাত্ৰ এটা ট্ৰান্সফাৰ পোষ্টিং কৰিবৰ কাৰণে 50,000 1 লাখ টকা নিদিলে ফাইলে পাৰ নহৈছে। আজিও মই শেষ কৰিব পৰা নাই, কিন্তু এনেকুৱা বদমাচি কৰা 300 চৰকাৰী কৰ্মচাৰীক মই জেলত পঠাইছো আৰু নজৰ ৰাখিছো। কোনোবাই যদি হোৱাটছআপ কৰিও এটা খবৰ দিছে, তাৰ পুৰা অনুসন্ধান কৰা হৈছে। আৰু মই বিশ্বাস কৰো যে 3-4 বছৰ এনেকে হেঁচা মাৰি থাকিলে আমাৰ অসমত দুৰ্নীতি নোহোৱা হৈ যাব। আৰু তাৰ কাৰণে মই চেষ্টা কৰিছো। আজি ল'ৰা ছোৱালীয়ে বিনা পইচাত চৰকাৰী চাকৰি পাইছে, মাত্ৰ পঢ়িব লাগে। আৰু যোন ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি নাপায়, তাৰ কাৰণেও আমি এটা নতুন আঁচনি আনিছো যে প্ৰত্যেক সমষ্টিত প্ৰত্যেক বছৰে 1000কৈ ল'ৰা ছোৱালীক ব্যৱসায় আৰু উদ্যোগ কৰিবৰ বাবে কোনো মৰ্টগেজ নোহোৱাকৈ আমি 2 লাখ টকাকৈ সহায় কৰিম। তাৰমানে গহপুৰত 1000 ল'ৰা, বিশ্বনাথত 1000 ল'ৰা, বিহালীত 1000 ল'ৰা 2 লাখ টকা পাব। বেংকৰ পৰা নহয়, গভৰ্ণমেণ্টক ঘূৰাই দিব নালাগে, ব্যৱসায় কৰক, ইণ্ডাষ্ট্ৰী কৰক, কিবা কৰক। আৰু বেংকৰ পৰা লোন লৈ আৰু বঢ়াই দিয়ক, আমাৰ আপত্তি নাই। আৰু অহা বছৰ আৰু 3000, তাৰ পিছৰ বছৰ আকৌ 3000। তাৰমানে চৰকাৰী চাকৰি নাপালেও ল'ৰা ছোৱালীয়ে নিজৰ ভৰিত নিজে থিয় দিব পাৰিব। আজি আপোনালোকে চিন্তা কৰক, ছোৱালীয়ে কলেজত পঢ়িব যাব, নিযুত মইনাৰ টকা সোমাই, অহাবাৰ আৰু সোমাব। আৰু ল'ৰাবিলাকৰ কাৰণেও এইবাৰ আমি এটা নতুন আঁচনি আনিছো যে যিবিলাক ল'ৰা ছোৱালীয়ে ডিগ্ৰী পাছ কৰে, প্ৰথম বছৰটো ডিগ্ৰী